চিৰাঙৰ কাজল গাঁৱত নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এপছুৰ অৱস্থান ধৰ্মঘট বড়ো মাধ্যমৰ শিক্ষা ব্যৱস্থাক অধিক উন্নীতকৰণৰ লক্ষ্যৰে ২৬ দফীয়া দাবীৰ সমৰ্থনত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে এপছুৱে চিটেটত বড়ো ভাষা অন্তৰ্ভুক্তি ৩৫খন নতুন বড়ো মাধ্যমৰ আদৰ্শ বিদ্যালয় স্থাপন অপ্ৰাদেশিকৃত বিদ্যালয়ৰ প্ৰাদেশিকীকৰণ অসম পাঠ্যপুথি আৰু প্ৰকাশন নিগমন বড়ো মাধ্যমৰ শিক্ষা বিষয়া নিযুক্তি ডিব্ৰুগড় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ বড়ো ভাষাৰ অধ্যাপকৰ পদ সৃষ্টিকে ধৰি কেইবাটাও দীৰ্ঘদিনীয়া দাবী উত্থাপন নিখিল বড়ো ছাত্ৰ সন্থাৰ কোকৰাঝাৰতো অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে এপছুৰ নেতা কৰ্মীয়ে তামোলপুৰতো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে এপছুৰ নেতা কৰ্মীসকলে আৰু সবিশেষ জনাব চিৰাঙৰ পৰা আমাৰ সাংবাদিক জয়ন্ত দেৱনাথে হয় সমগ্ৰ ৰাজ্যৰ লগতে আজি চিৰাং জিলা সদৰ কাজল গাঁৱত নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এপছুৰ উদ্যোগত ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি থকা হৈছে বিশেষকৈ ৰাজ্যৰ যি বড়ো মাধ্যমৰ শিক্ষা ব্যৱস্থাক উন্নতিকৰণৰ লক্ষ্যৰে আজিৰ দিনটোত তেওঁলোকে দেখিবলৈ পোৱা গৈছে ২৬টাকৈ তেওঁলোকৰ যি দাবী লৈ আজি সমগ্ৰ ৰাজ্যৰ লগতে আজি কাজল গাঁৱৰ যি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত তেওঁলোকে আজি ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু আজি ৰূপায়ণ কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে যে এপছুৰ উপৰি বিটিআৰৰ যি অন্যান্য দল সংগঠনৰ মতে আজি তেওঁলোকৰ এই ধৰ্ণা কাৰ্যসূচী তেওঁলোকে সহযোগ আগবঢ়াইছে মই পোনে পোনে কৈছোঁ নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক খনিন বসুমতাৰী আছে মই তেখেতৰ পৰা জনাৰ চেষ্টা কৰিছোঁ যে আচলতে আজিৰ এই আন্দোলনৰ জৰিয়তে তেওঁলোকে কি দাবী উত্থাপন কৰিছে কি দাবী তেওঁলোকে লক্ষ্য হিচাপে লৈছে কি ক'ব যে এপছুৰ দীৰ্ঘদিনীয়া দাবী আছিল যে বড়ো মাধ্যমৰ শিক্ষা ব্যৱস্থাক অসমত এটা উন্নত স্তৰলৈ লৈ যোৱাৰ সেই ক্ষেত্ৰত এই দাবীসমূহ আপোনালোকে উত্থাপন কৰি আগবাঢ়ি আছে নেকি হয় আজি নিখিল বড়ো ছাত্ৰ সন্থাই অসমৰ বিভিন্ন জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ৩ ঘণ্টীয়া ডেমনষ্ট্ৰেশ্যন এডুকেশ্যন ৰিলেটেড সমস্যাৰ সমাধান বিচাৰি পেলাই আজি এই কাৰ্যসূচীটো আমি ল'বলৈ বাধ্য হৈছোঁ কাৰণ আপোনালোকে জানে যে নিখিল বড়ো ছাত্ৰ সন্থা আৰু বড়ো সাহিত্য সভা আমি যৌথভাৱে অসম চৰকাৰৰ লগত বহুত কেইবাবাৰ আলোচনা হৈ গ'ল যে বড়ো মাধ্যমৰ সমস্যাবিলাক সমাধান কৰাৰ উদ্দেশ্য লৈ পেলাই কিন্তু আজিলৈকে আমি দেখা নাই যে আমি বিচৰা মতে বা আমি বিচৰাৰ দৰে সময়ত যিবিলাক মাইনুটছ তেওঁলোকে বনাই লৈছিলে এই মাইনুটছবোৰ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত পলম হৈ গৈছে দিলে হৈ গৈছে যাৰ কাৰণত আজি আমাৰ বড়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰী বা আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলে মৌলিক যিটো অধিকাৰ যিটো ফাণ্ডামেণ্টেল যিটো ৰাইট এডুকেশ্যন সেইবোৰ বঞ্চিত হ'বলৈ বাধ্য হৈছে সেইকাৰণে আজি আমি নিখিল বড়ো ছাত্ৰ সন্থাই পুনৰ আমি এই আন্দোলনটো আমি ৰিমাইণ্ড কৰিবৰ কাৰণে অসম চৰকাৰক আপিল কৰিবৰ কাৰণে এই কাৰ্যসূচীটো আমি ল'বলৈ বাধ্য হৈছোঁ যে আমাৰ বিটিআৰ একত থকা যিটো 6.3 ক্লজেছ সেই ক্লজেছ মতে আমাৰ ভেঞ্চাৰ স্কুল বা কলেজবিলাক চৰকাৰীকৰণ বা প্ৰভিন্সিয়েলাইজেশ্যন হ'ব লাগে আমি সেইখিনি দাবীটো আমি ৰাখিছোঁ লগতে আমাৰ আছাম জুডিচিয়েল ছাৰ্ভিচ গ্ৰেড 3 যিটো বিভিন্ন কনষ্টিটিউচনেলি ৰিকগনাইজ লেংগুৱেজ হিচাপে অসমীয়া যেনেকৈ ভাষা এটা লেংগুৱেজ আছে সেইটো বড়ো এতিয়ালৈকে হোৱা নাই সেইটো আমি বহুতবাৰ অসম চৰকাৰক আমি দাবী জনাই আহিছোঁ কিন্তু অসম চৰকাৰ বা আমাৰ হাইকোৰ্ট তেওঁলোকে এতিয়াও এইটো মানা নাই বা তেওঁলোকে এতিয়াও একচেপ্ট কৰা নাই এইটো দাবীত আমি পুনৰ এই দাবীটো আমি ৰাখিছোঁ লগতে আমাৰ লেংগুৱেজ ওৱান চিটেটত হ'ব লাগে বড়ো লেংগুৱেজ এইটো বড়ো লেংগুৱেজ এই চিটেলৰ অন্তৰ্ভুক্ত এটা ভাষা আৰু অসমত এইটো এটা এছ'চিয়েট অফিচিয়েল লেংগুৱেজ কিন্তু আজি আমি দেখিছোঁ যি দাবীটো আমি বহুত বছৰ আগৰ পৰাই আমি দাবী জনাই আহিছোঁ যে চিটেটত বড়ো লেংগুৱেজ ইনক্লুড হ'ব লাগে সেইটো হৈ পৰা নাই আমি এইটোৰ কাৰণে আমি দাবী জনাবৰ কাৰণে এই কাৰ্যসূচীটো আমি লৈছোঁ আৰু অসমত আমাৰ জয়ন্ত দেৱনাথ সবিশেষ তথ্যৰ বাবে এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ